এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি এই ভিডিঅ'টো ক্লাছ 10ৰ যিসকলে এক্সাম দিলা এবাৰ আৰু নেক্সট হাই ছেকেণ্ডেৰীত যিসকলে আহিছা তো তোমালোকৰ বাবে হয়। এই ভিডিঅ'টোত আমি আজি কথা পাতিম যে তোমালোকে হাই ছেকেণ্ডেৰীত গৈ কি কি ছাবজেক্ট ল'ব লাগে, অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত কি কি ছাবজেক্ট থাকে বা কিছুমান নজনা কথা তোমালোকে জানিব পাৰিবা। কিছুমান ধৰা ফ'ৰ্থ ছাবজেক্ট কি হয়, কি কি ছাবজেক্ট ল'ব পাৰি, কি মিডিয়াম ল'ব লাগে, তো গোটেইখিনি জানিব পাৰিবা। ভিডিঅ'টো শেষলৈকে চাবা, অভাৰঅল এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' হ'ব। আমি বেছিকৈ ছায়েন্স ষ্ট্ৰীমৰ কথা পাতিম, কাৰণ মই নিজেও ছায়েন্সৰ আছিলোঁ, বাকী আৰ্টছৰ বিষয়ে ইমান ভালকৈ নাজানো। চ' প্ৰথমে যেতিয়া তুমি হাই ছেকেণ্ডেৰীত আহিবা, কেইটা ছাবজেক্ট থাকে জানানে? 6টা ছাবজেক্ট থাকে। বহুতে কি কয় আমি PCM ল'ম নেকি, PCB ল'ম নেকি। মই তেতিয়া ক'ম PCM কি বস্তু? ফিজিক্স কেমেষ্ট্ৰি মেথছ। PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। কিন্তু আমাৰ আছাম বৰ্ডত সেনেকুৱা নাথাকে। 4টা ছাবজেক্ট ল'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি। মই ছায়েন্সৰ কথা কৈ আছোঁ, এই 4টা ল'ব লাগিব। এতিয়া চোৱা, তুমি লাগিলে আৰ্টছৰ হোৱা, ছায়েন্সৰ হোৱা, কমাৰ্চৰ হোৱা, তুমি লিটাৰেচাৰ 2টা ছাবজেক্ট কম্পালচৰি মানে ল'বই লাগিব। এটা অসমীয়া, এটা ইংলিছ। এতিয়া বহুতে ক'ব অসমীয়াৰ বাহিৰে আৰু এটা ল'ব পাৰি, সেইটো হ'ল অল্টাৰনেটিভ ইংলিছ। ঠিক আছে, অৰ্থাৎ আমি যিয়ে ষ্ট্ৰীমৰ নহওক 2টা ছাবজেক্ট আমাৰ থাকিব, এটা আছামিজ বা অলটি আৰু ছেকেণ্ডটো হ'ল ইংলিছ। ঠিক আছে, এতিয়া এইখিনিতে কৈ থওঁ, আছামিজ কোনে ল'ব, অল্টাৰনেটিভ ইংলিছ কোনে ল'ব? যিসকলে ক্লাছ 10লৈকে আছামিজ মিডিয়ামত পঢ়িছা, অসমীয়া মাধ্যমত, তোমালোকে 11-12ত অসমীয়া ল'বা। বহুতে তোমালোকক ক'ব পাৰে অলটি অলপ সহজ হয়, কিন্তু নল'বা। ঠিক আছে, কাৰণ তোমালোকে টান পাবা। গতিকে কি হ'ব, অসমীয়া ল'বা যিসকলে ক্লাছ 10লৈকে অসমীয়া মিডিয়ামত পঢ়িছা। মই অসমীয়া লৈছিলোঁ। তাৰপিছত যিসকলে ক্লাছ 10লৈকে ইংলিছ মিডিয়ামত পঢ়িছা, ছেবাৰ ষ্টুডেণ্ট, তো তোমালোকে ইংলিছ মিডিয়ামত যিহেতু পঢ়িলা, তোমালোকে গৈ অল্টাৰনেটিভ ইংলিছ ল'ব, অসমীয়া ল'ব নালাগে, অল্টাৰনেটিভ ইংলিছ। আৰু ইংলিছটো কম্পালচৰি ছাবজেক্ট। ঠিক আছে, তো এই দুটা বস্তু। এতিয়া এই দুটা কম্পালচৰি ছাবজেক্ট, এই দুটা মাৰ্কছ তোমাৰ যোগ হ'বই। তাৰপিছত মই ছায়েন্সৰ যদি উদাহৰণ দিওঁ, ধৰা ছায়েন্সৰ তুমি কি কি ছাবজেক্ট ল'ব পাৰা? ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, ষ্টেটিষ্টিক, কম্পিউটাৰ ছায়েন্স, তাৰপিছত জিঅ'গ্ৰাফী, ইকনমিক্স। এইকেইটা বহুতকেইটা অপশ্যন থাকে। ঠিক আছে, ছাবজেক্টৰ ওপৰত বেলেগ ডিটেইলছ ভিডিঅ' মই আৰু বনাম লাগিলে। এতিয়া মই কি ছাজেষ্ট কৰিম, মানে কি ছাবজেক্ট মোৰ মতে ল'ব লাগে? ফিজিক্স কেমেষ্ট্ৰি থাকিবই লাগিব, কাৰণ তুমি যদি ভৱিষ্যতে ছায়েন্স কিয় লৈছা, ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা, বা BSc হ'লেও পঢ়িবা, কিবাত হ'লেও ভাল কলেজত পঢ়িবা, তো তাৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি একদম মাষ্ট লাগিবই। তাৰপিছত মেথছ আৰু বায়'লজি থাকে। এতিয়া বহুতে কি ভাবে যে আমি ইঞ্জিনিয়াৰ হ'ম, তো ইঞ্জিনিয়াৰিঙৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰিটো লাগিবই, তাৰোপৰি মেথছ আহে, 3টা ছাবজেক্ট আহে। ঠিক আছে, আৰু ডক্টৰ যিসকল হয়, ডক্টৰৰ কাৰণে বায়'লজি আহে, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি, এই 3টা, অৰ্থাৎ মেথছ আৰু বায়'লজি। অ'কে, তো মোৰ মতে কি এই 4টা ছাবজেক্টে ল'ব লাগে। এতিয়া তোমালোকৰ এটা কথা মনত ৰাখিবা, ক'ৰ ছাবজেক্ট ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি, বা তুমি মেথছ ষ্টেটিষ্টিক লোৱা, বা মেথছ কম্পিউটাৰ ছায়েন্স লোৱা, বা মেথছৰ জেগাত জিঅ'গ্ৰাফী লোৱা, অৰ্থাৎ তুমি 4টা ছাবজেক্ট কিন্তু ল'বই লাগিব। ক'ৰ ফিজিক্স কেমেষ্ট্ৰিটো ল'বাই, তাৰ উপৰি মেথছ বায়'লজি ষ্টেটিষ্টিক কম্পিউটাৰ ছায়েন্স, এইকেইটা। ঠিক আছে, তো তাৰ ভিতৰত তুমি মেথছ আৰু বায়'লজি 2টাই লোৱা মোৰ মতে। কিয়? কাৰণ আজি তুমি ভাবি আছা ডক্টৰৰ এক্সাম নিদিওঁ, গতিকে মই মেথছ লওঁ, তাৰপিছত মই ষ্টেটিষ্টিক লৈ ল'ম। কিন্তু ভৱিষ্যতে যদি তুমি মন যায় কেতিয়াবা ডক্টৰ মেডিকেলৰ এণ্ট্ৰেঞ্চ দিবলৈ, তো তোমাৰ হাতত বায়'লজি অপশ্যনেই নাথাকিব। আৰু বহুত কিছুমান এনেকুৱা এক্সাম আছে য'ত বায়'লজি লাগে, যেনেকুৱা তোমাৰ এগ্ৰিকালচাৰত গ'লে বায়'লজি লাগিব, তেতিয়াও তুমি দিব নোৱাৰিবা। তো সেইবাবে মোৰ মতে 4টা ছাবজেক্ট লোৱাই ভাল, ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি। এতিয়া বহুতে ক'ব মেথছ টান পাওঁ, মেথছ নলওঁ নেকি? চ' মেথছ ল'বা, কাৰণ মেথছ নল'লে তুমি ফিজিক্সখিনি কৰিবলৈ, মানে মই নকওঁ যে কৰিব নোৱাৰিবা, কিন্তু সেই মজাটো নাপাবা, প্লাছ বুজি নাপাবা বহুত বস্তু, কাৰণ মেথছৰ লগত ফিজিক্সৰ বহুত ৰিলেশ্যন আছে। আৰু ইন ফিউচাৰো যদি তুমি বিভিন্ন এক্সাম দিব যোৱা, ছায়েন্স BSc পঢ়িবৰ কাৰণে এণ্ট্ৰেঞ্চো দিব যোৱা, তাত কিন্তু মেথছ আহে বহুত ক্ষেত্ৰত, CUETটো মেথছ লাগিব। তো সেইবাবে মেথছো ৰাখা। তো অৰ্থাৎ আমি 4টা ছাবজেক্টে পঢ়িম, খালি আমি যিটো আৰু মোৰ মতে এই গোটেই 4টা ছাবজেক্টে ভালকৈ পঢ়িবা। ঠিক আছে, এতিয়া ফ'ৰ্থ ছাবজেক্ট কি হয় সেইটো বহুতে সোধে। তো ফ'ৰ্থ ছাবজেক্ট মানে কি জানানে? তুমি যোনটো ছাবজেক্টত আটাইতকৈ কম নম্বৰ পোৱা, সেইটো মাৰ্কশ্বিটত এড নহয়। অৰ্থাৎ এতিয়া চোৱা, বহুতে ক'ব অসমীয়াত কম পালে মাৰ্কশ্বিটত এড নহয় নেকি? তেনেকুৱা নহয়, মই বুজাই দিছোঁ। মোৰ আছিলে 6টা ছাবজেক্ট। ঠিক আছে, মোৰ 6টা ছাবজেক্ট আছিলে। অসমীয়া আৰু ইংলিছত মই যিমান পালেও, কম পাওঁ বেছি পাওঁ, সেই দুটা মাৰ্কশ্বিটত এড হ'বই, লিটাৰেচাৰ ছাবজেক্টৰ যোগ হ'বই। তাৰপিছত বাকী 4টা ছাবজেক্ট থাকিল, যোনকেইটা ক'ৰ ছাবজেক্ট। মোৰ আছিলে ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু ষ্টেটিষ্টিক। তাৰ ভিতৰত মই ষ্টেটিষ্টিকত ধৰা কম নম্বৰ পালোঁ, তো সেই ষ্টেটিষ্টিকৰ নম্বৰটো যোগ নহয়, বাকী 3টা ছাবজেক্টৰ যোগ হ'ল। ষ্টেটিষ্টিকটো যে যোগ নহ'ল, সেইটোক ফ'ৰ্থ ছাবজেক্ট বুলি কোৱা হয়। ঠিক আছে, তো আমাৰ টোটেল 5টা ছাবজেক্টৰ মাৰ্কছ হয় লাষ্টত। ঠিক আছে, এতিয়া বহুতে ক'ব আমি ফ'ৰ্থ ছাবজেক্ট এইটো বনাম,
এইটো পাৰ্টিকুলাৰ ছাবজেক্ট ফিজিক্স 4th বনাম, মেথছ 4th বনাম, বায়'লজি 4th বনাম, কিয় মই কি কওঁ জানানে 4th তুমি নবনোৱা, তোমাক বনাই পেলাই দিয়ে মাৰ্কশ্বিটত। গতিকে তুমি 4টা ছাবজেক্টে ভালকৈ পঢ়া, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি ল'লা ধৰা, গোটেই 4টাই ভালকৈ পঢ়া। পৰীক্ষাত যোনখন পেপাৰ টান আহিব, এখনটো টান আহিবই, সেই টান অহাখনত তোমাৰ যোন নম্বৰ কমি যাব আৰু সেই নম্বৰটো মাৰ্কশ্বিটত যোগ নহয়। উদাহৰণ এটা দিছোঁ, তুমি ধৰা মেথছ 4th বনোৱা, ঠিক আছে, তুমি বায়'লজি ভাল পোৱা, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই 3টা পঢ়ি আছা, মেথছ ছাবজেক্ট লৈছা, বাট মেথছ ধৰা 4th বনাবা, নপঢ়িলাই। লাষ্টত কি হ'ল পৰীক্ষাত, বোলে ফিজিক্স পেপাৰখন টান আহিল, ফিজিক্সত মাৰ্কছ কমি যাব, গতিকে মেথছ পেপাৰখন সহজ দি দিলে, কিন্তু তুমিতো পঢ়াই নাছিলা, তো মেথছতো মাৰ্কছ কমি যাব, তো আল্টিমেটলি 2টাত মাৰ্কছ কমি যাবগৈ, তো আল্টিমেটলি তোমাৰ এটা ছাবজেক্টৰ মাৰ্কছ কমকৈ এড হ'ব। সেইবাবে মোৰ মতে গোটেই ছাবজেক্টকেইটাই ভালকৈ পঢ়ি যাবা, ঠিক আছে। লাষ্ট কথা, বহুতে সোধে হাই ছেকেণ্ডেৰীত আমি কি মিডিয়াম লোৱা উচিত। যদি ছায়েন্স ল'ব গৈ আছে দেন ইউ মাষ্ট টেক ইংলিছ মিডিয়াম। কিয়? কাৰণ মেট্ৰিকলৈকে অসমীয়া মিডিয়ামত থাকি হাই ছেকেণ্ডেৰীত ইংলিছ মিডিয়ামেই ল'ব লাগে। মোৰো মেট্ৰিকলৈকে মই অসমীয়া মিডিয়াম আছিলোঁ, হাই ছেকেণ্ডেৰী ইংলিছ মিডিয়াম লৈছোঁ। তাৰ বহুত কাৰণ আছে। বহুতে ক'ব আজিকালিতো অসমীয়া মিডিয়ামতো হয় নিট, JEE, কিন্তু তুমি চাবা মেক্সিমাম যিমানেই পায় নিট, JEE চব ইংলিছ মিডিয়ামেই পায়, অসমীয়া মিডিয়ামৰ একদম নাই বুলি ক'বই পাৰি, এপাচি শাকত এটা জালুকৰ নিচিনা ধৰা। যিয়ে এক্সাম নিদিয়া, কিছুমান এক্সামততো অকল ইংলিছ আৰু হিন্দী আহে, যেনেকৈ NDA এক্সাম, তাত অকল ইংলিছ এণ্ড হিন্দী আহে, অসমীয়া নাহে ক'তো। আৰু অসমীয়া তুমি ল'লাও, ঠিক আছে, অসমীয়া ধৰা তুমি ল'লাও ছাবজেক্ট, তুমি কি হ'ব জানানে, তুমি মেটেৰিয়েলে নাপাবা। যেনেকৈ ৰেফাৰেঞ্চ বুক লাগে, হাই ছেকেণ্ডেৰীত গৈ অকল NCERT পঢ়ি লাভ নাই, ৰেফাৰেঞ্চ বুকৰ পৰা পঢ়িব লাগিব। অসমীয়াত এনেকুৱা একো ৰেফাৰেঞ্চ বুকেই নাই ভাল, তো প্ৰদীপ্ছ ল'ব লাগে, দিনেশ, এইবিলাক ইংলিছ মিডিয়ামৰ চব। তো সেইবাবে তুমি কি কৰিবা, ইংলিছ মিডিয়ামে ল'ব লাগিব, ঠিক আছে। বেলেগ অসমীয়া মিডিয়াম ল'লে পিছত কিন্তু বহুত প্ৰব্লেম হ'ব তোমালোকৰ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবা, আৰু যদি কিবা গাইডেঞ্চ লাগে মোক ক'বা, মই তোমালোকক হেল্প কৰি দিম।